উজনি অসমৰ এখন শান্ত সেউজীয়া গাঁও, নাম তাৰ সোণাই পাৰা। গাঁৱৰ কাষেৰে বৈ গৈছে সোণাই নামৰ এখনি সৰু নদী, যাৰ পানীৰে পথাৰবোৰ শস্য শ্যামলা হৈ থাকে। এই গাঁৱৰে এমূৰত এজোপা বিশাল শতিকা পুৰণি আহঁত গছৰ ছাঁত এখন সৰু মৰম লগা পজা। পজা বুলিলে ভুল হ'ব, সেয়া আছিল এখন ঘৰ। মাটিৰ দেৱালবোৰ পৰিপাটিকৈ গোবৰ মাটিৰে লিপা, ছালখনত ৰঙা টালি কেইখিলামান, আৰু চোতালৰ সোঁমাজতে এটি তুলসীৰ থান। পুৱা গধূলি সেই থানত এগছি চাকি জ্বলি থাকে, আৰু তাৰ পোহৰে যেন গোটেই ঘৰখনকে পবিত্ৰ কৰি ৰাখে। এই সৰু ঘৰখনতেই বাস কৰিছিল শিৱনাৰায়ণ আৰু তেওঁৰ পত্নী সুশীলা। তেওঁলোক আছিল সহজ সৰল, পৰিশ্ৰমী আৰু গাঁৱৰ পৰম্পৰাগত আচাৰ নীতি মূল্যবোধক লৈ জীয়াই থকা মানুহ। তেওঁলোকৰ জীৱনৰ একমাত্ৰ আশাৰ ৰেঙনি, তেওঁলোকৰ পৃথিৱীৰ কেন্দ্ৰবিন্দু আছিল তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৰাহুল। শিৱনাৰায়ণ আছিল এজন খাটি খোৱা খেতিয়ক। পুৱাৰ সূৰুজ নোওলোৱাৰ পৰাই তেওঁ পথাৰত নামিছিল, আৰু গধূলি যেতিয়া চৰাই চিৰিকটিবোৰ নিজৰ বাহলৈ উভতে তেতিয়াহে তেওঁ ঘৰলৈ উভতিছিল। তেওঁৰ কপালৰ ঘাম মাটিত পৰি সোণগুটিৰ জন্ম দিছিল। আনহাতে সুশীলা আছিল এগৰাকী নিপুণ গৃহিণী। ঘৰখন চাফ চিকুণকৈ ৰখাৰ উপৰিও তেওঁ বেজী সূতাৰে নানা তৰহৰ মনোমোহা ফুল তুলি কাপোৰ চিলাই কৰিছিল। কেতিয়াবা কাৰোবাৰ বিয়াৰ বাবে কইনাৰ সাজ, কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ বাবে ধুনীয়া চোলা, এইবোৰেই আছিল তেওঁৰ কাম। কিন্তু এই সকলো কামৰ আঁৰত আছিল এটাই উদ্দেশ্য, পুত্ৰ ৰাহুলৰ ভৱিষ্যত। তেওঁলোকে নিজৰ সকলো সুখ স্বাচ্ছন্দ্য, সৰু সৰু হেঁপাহবোৰ পুত্ৰৰ বাবে ত্যাগ কৰিছিল। আপুনি আজিকালি প্ৰায়েই বহু দেৰিলৈকে পথাৰত কাম কৰে, ইমান কষ্ট, আকৌ ৰাতিপুৱা উঠিয়েই। কথাষাৰ শেষ নহওঁতেই শিৱনাৰায়ণে ক'লে, আমাৰ ৰাহুলটোৱে যাতে একো অভাৱ অনুভৱ নকৰে তাৰ বাবেইতো এই কষ্ট। হয়, মই জানিছোঁ আপোনাৰ চকু দুটা পুত্ৰৰ প্ৰতি থকা অপাৰ মৰম আৰু উজ্জ্বল ভৱিষ্যতৰ সপোনেৰে জিলিকি উঠিছে। শিৱনাৰায়ণে হুমুনিয়াহকাৰী উত্তৰ দিছিল, হয় সুশীলা, আমাৰ দিন যেনেকৈ গ'ল, সি যাতে ডাঙৰ মানুহ হয়, আমাৰ দুখ সি চাব নালাগে। ৰাহুল সঁচাকৈয়ে মাক দেউতাকৰ আশা পূৰণ কৰিব পৰাকৈ মেধাৱী আছিল। গাঁৱৰ স্কুলখনৰ পৰা প্ৰতিটো শ্ৰেণীত প্ৰথম হৈ সি উত্তীৰ্ণ হৈছিল। তাৰ শিক্ষকসকলেও কৈছিল, ৰাহুল এদিন ডাঙৰ মানুহ হ'ব। শিৱনাৰায়ণ আৰু সুশীলাৰ বুকুখন গৌৰৱত ফুলি উঠিছিল। তেওঁলোকে সপোন দেখিছিল, ৰাহুল এজন ডাঙৰ অভিযন্তা হ'ব, চহৰত চাকৰি কৰিব, আৰু বৃদ্ধ বয়সত তেওঁলোকক সি চাব। তেওঁলোকৰ সপোন সঁচা হ'ল। ৰাহুলে এখন নামী দামী বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰি এটা ডাঙৰ কোম্পানীত ভাল দৰমহাৰ চাকৰি পালে। দেখিলা সুশীলা, ভগৱানে আমাৰ কথা ৰাখিলে, আমাৰ প্ৰাৰ্থনা শুনিলে, শিৱনাৰায়ণে আনন্দতে ক'লে। সুশীলাই চকু লুটুকিলে, এয়া আমাৰ ৰাহুলৰ পৰিশ্ৰমৰ ফল, সি আমাৰ মুখ উজ্জ্বল কৰিলে। কিন্তু জীৱনৰ গতি সদায় সৰল ৰেখাত নাযায়। চাকৰি পোৱাৰ কিছুদিনৰ পিছতে ৰাহুলে চহৰৰ এজনী ছোৱালী পূজাৰ লগত চিনাকি হ'ল। পূজা আছিল আধুনিক বিচাৰধাৰাৰ, চহৰীয়া জীৱনত অভ্যস্ত। তেওঁলোকৰ মাজত প্ৰেম হ'ল, আৰু ৰাহুলে মাক দেউতাকক নজনোৱাকৈয়ে তাইক বিয়া কৰালে। এদিন হঠাতে সি পূজাক লৈ গাঁৱৰ ঘৰত উপস্থিত হ'ল। শিৱনাৰায়ণ আৰু সুশীলা প্ৰথমতে আচৰিত হ'লেও পুত্ৰৰ সুখতেই তেওঁলোক সুখী। তেওঁলোকে পূজাক নিজৰ ছোৱালীৰ দৰে আদৰি ল'লে। সুশীলাই কৈছিল, বোৱাৰী নহয়, মই এজনী ছোৱালীহে পালোঁ। কিন্তু পূজাৰ বাবে গাঁৱৰ পৰিৱেশ, শাহু শহুৰৰ পৰম্পৰাগত জীৱনশৈলী অসহ্যকৰ আছিল। বিয়াৰ প্ৰায় 7 দিনমান পিছতেই এদিন সুশীলাই ৰাহুল আৰু পূজাক ক'লে, বাবা, পূজা মাজনী, মই আমাৰ গাঁৱৰ নামঘৰত তোমালোকৰ নামত এভাগ শৰাই আগবঢ়াইছোঁ। সেয়েহে তোমালোক দুয়ো সেইদিনা উপস্থিত থাকি ৰাইজৰ আশীৰ্বাদ ল'বা। পূজাই প্ৰায়ে তেওঁলোকৰ ৰীতি নীতিক লৈ বিদ্ৰূপ কৰিছিল। তাই ক'লে, আপোনালোকে এতিয়াও এই পুৰণি কথাবোৰকে খামুচি আছে। মানুহ ক'ত পালেগৈ, আৰু আপোনালোক? মই এইবোৰ পূজা সেৱা কৰি থাকিব নোৱাৰোঁ দেই। ৰাহুল, তুমি কি কৰা কৰিবা। তাইৰ মাতত স্পষ্টভাৱে ফুটি উঠিছিল অৱজ্ঞা আৰু ঘৃণা। ৰাহুলে প্ৰথমতে মাক দেউতাকৰ পক্ষ ল'বলৈ চেষ্টা কৰিছিল। পূজা, তুমি এনেকৈ কিয় কোৱা? তেওঁলোক আমাৰ মা দেউতা। পূজাই মুখখন ফুলাই উত্তৰ দিছিল, মই সঁচা কথাটোকে কৈছোঁ। এইবোৰ গাঁৱলীয়া কথাবোৰ মোৰ ভাল নালাগে। আমি সোনকালে ইয়াৰ পৰা যাব লাগিব। মই ইয়াত থাকিব নোৱাৰোঁ।
তুমি থাকিলে থাকা, মোক যাবলৈ দিয়া। সেইদিনাখন পুৱাৰে পৰা আকাশখন গোমা হৈ আছিল। বতাহজাকতো যেন এক বিষাদৰ সুৰ বাজিছিল। চোতালৰ কাষৰ শেৱালিজোপাৰ পৰা সৰি পৰা ফুলবোৰেও যেন নীৰৱে কান্দিছিল। শিৱনাৰায়ণ আৰু সুশীলাৰ ঘৰখনত আজি এক অদ্ভুত নীৰৱতা। ৰাহুল আৰু পূজা চহৰলৈ উভতি যাবলৈ ওলাইছে। তেওঁলোকে গাঁৱত কেইদিনমান থাকিবলৈ আহিছিল, কিন্তু পূজাৰ বাবে এই গাঁৱলীয়া পৰিৱেশ অসহ্য হৈ পৰিছিল। সুশীলাই ৰাতিপুৱাই উঠি ৰাহুলৰ পচন্দৰ কেইপদমান পিঠা পনা বনাইছিল। তেওঁৰ মনটোৱে কৈছিল, এইবাৰ গ'লে ৰাহুল হয়তো বহুত দিনলৈ নাহিব। তেওঁৰ হাত কঁপিছিল, চকু চলচলীয়া হৈ পৰিছিল। শিৱনাৰায়ণে বাৰেণ্ডাৰ খুটা এটাত আউজি বাহিৰলৈ চাই আছিল। তেওঁৰ মুখত কোনো ভাৱ ফুটি উঠা নাছিল, কিন্তু তেওঁৰ বুকুৰ ভিতৰত এজাক ধুমুহাই কোবাই আছিল। মা, দেউতা, আমি যাওঁ এতিয়া, দেৰি হৈছে। ৰাহুলে বেগটো কান্ধত লৈ ক'লে। তাৰ মাতটো যেন আজি অলপ বেলেগ। হয়তো নিজৰ অপৰাধবোধ ঢাকিবলৈ সি চেষ্টা কৰিছিল। পূজা ইতিমধ্যে চোতালত ৰৈ থকা গাড়ীখনৰ ওচৰ পাইছিলগৈ। তাই এবাৰো ঘূৰি চোৱা নাছিল। তাইৰ মুখত আছিল এক ধৰণৰ অধৈৰ্য আৰু বিৰক্তি। সুশীলাই ৰাহুলৰ ওচৰলৈ আহি তাৰ মূৰত হাত ফুৰাই ক'লে, বাবা, নিজৰ খেয়াল ৰাখিবি, সময়মতে খাবি, আৰু কেতিয়াবা আহিবিচোন আমাক চাবলৈ। তেওঁৰ মাতটো শেষৰ ফালে কঁপি গৈছিল। শিৱনাৰায়ণে একো নক'লে। তেওঁ মাথো ৰাহুলৰ ফালে একেথৰে চাই ৰ'ল। তেওঁৰ চকু দুটাই যেন বহু কথাই কৈছিল, অভিমান, দুখ আৰু হয়তো অলপ আশাও। ৰাহুলে মাকৰ ভৰি চুই সেৱা কৰিলে। তাৰ পিছত দেউতাকৰ ফালে চালে। শিৱনাৰায়ণে লাহেকৈ তাৰ কান্ধত হাত এখন থলে। সেই স্পৰ্শতে যেন এজন দেউতাকৰ সকলো মৰম, সকলো আশীৰ্বাদ সোমাই আছিল। দেউতা, ৰাহুলে কিবা এটা ক'ব খুজিছিল, কিন্তু তাৰ মুখৰ পৰা কোনো শব্দ নোলাল। পূজাই গাড়ীৰ হৰ্ণ বজাই দিলে, কিমান দেৰি কৰা ৰাহুল, সোনকালে আহা। ৰাহুলে এবাৰ মাক দেউতাকৰ ফালে চালে। তাৰ পিছত খৰধৰকৈ গাড়ীৰ ফালে আগবাঢ়িল। সি এবাৰো পিছলৈ ঘূৰি চোৱা নাছিল। হয়তো সি ঘূৰি চালে নিজকে ধৰি ৰাখিব নোৱাৰিলেহেঁতেন। গাড়ীখন লাহে লাহে আঁতৰি যাবলৈ ধৰিলে। ধূলিৰ ডাৱৰ উৰুৱাই গাড়ীখন গাঁৱৰ সীমা পাৰ হৈ গ'ল। সুশীলাই চোতালতে থৰ লাগি চাই ৰ'ল, যেতিয়ালৈকে গাড়ীখন চকুৰ আৰ নহ'ল। তাৰ পিছত তেওঁ মাটিত বহি হুকহুকাই কান্দিবলৈ ধৰিলে। মোৰ ৰাহুল গুচি গ'ল, সি আমাক এৰি গুচি গ'ল। শিৱনাৰায়ণে তেওঁৰ ওচৰলৈ আহি তেওঁৰ কান্ধত হাত থলে। তেওঁ নিজৰ চকু দুটাও সেমেকি উঠিছিল। তেওঁ ওপৰলৈ চালে, যেন ভগৱানক সুধিছে, এয়াই নেকি আমাৰ ভাগ্য, যাৰ বাবে জীৱনৰ সকলো ত্যাগ কৰিলোঁ, সিয়েই আজি আমাক এনেকৈ এৰি থৈ গ'ল। চোতালৰ তুলসীৰ থানৰ কাষত জ্বলি থকা চাকিগছি বতাহত কঁপি কঁপি নুমাই গ'ল। ঘৰখনত এক গভীৰ অসহ্যকৰ নীৰৱতাই বিৰাজ কৰিলে। কেৱল দূৰৰ পৰা ভাহি আহিছিল কুলি চৰাইৰ এটা কৰুণ বিননি, যিটোৱে যেন বৃদ্ধ দম্পতীহালৰ বুকুৰ বেদনাকে প্ৰতিধ্বনিত কৰিছিল। দিন যোৱাৰ লগে লগে ৰাহুল ক্ৰমান্বয়ে পূজাৰ আধুনিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হ'বলৈ ধৰিলে। সি মাক দেউতাকৰ পৰা মানসিকভাৱে আঁতৰি যাবলৈ ধৰিলে। গাঁৱলৈ অহা যোৱা কমি গ'ল। ফোনত কথা পতাও পাতল হ'ল। আগতে য'ত প্ৰতি সপ্তাহত এবাৰ হ'লেও সি গাঁৱলৈ আহিছিল, এতিয়া মাহৰ পিছত মাহ পাৰ হৈ যায়, তাৰ দেখা দেখি নাই। সুশীলাই ফোন কৰিলে। সি ব্যস্ততাৰ অজুহাত দেখুৱাই, মা, এতিয়া বহুত কাম, মিটিং আছে, পিছত কথা পাতিম, এই বুলি কৈ সি ফোনটো কাটি দিয়ে। সুশীলাৰ বুকুখন বিষাই উঠে। শিৱনাৰায়ণে তেওঁক সান্তনা দিয়ে, চহৰত চাকৰি কৰে, কাম বেছি থাকেই দিয়া, সি আমাক পাহৰা নাই। কিন্তু তেওঁৰ নিজৰ মনটোৱেও নামানে। এদিন হঠাতে সুশীলাৰ গা বেয়া হ'ল। জ্বৰ, কাহ আৰু উশাহ লোৱাত কষ্ট। শিৱনাৰায়ণ চিন্তিত হৈ পৰিল। গাঁৱৰ কবিৰাজৰ দৰৱে কাম নিদিয়াত তেওঁ ৰাহুলক ফোন কৰিলে। বাবা ৰাহুল, তোৰ মাৰৰ গাটো একেবাৰে ভাল নহয়, তই এবাৰ আহিব পাৰিবিনে? শিৱনাৰায়ণৰ মাতটো কঁপি উঠিছিল। ফোনটো পূজাই ধৰিছিল। তাইৰ মাতটো আছিল একেবাৰে শীতল আৰু অৱজ্ঞাপূৰ্ণ। কি হ'ল আকৌ? আপোনালোকৰ এইবোৰ সদায় কিবা নহয় কিবা এটা লাগিয়েই থাকে। ৰাহুল এতিয়া বহুত ব্যস্ত। তাৰ অফিচত প্ৰমোচনৰ কথা চলি আছে। আপোনালোকৰ হস্পিটেলৰ খৰচ আমি কিমান দিন বহন কৰি থাকিম? শিৱনাৰায়ণে ক'লে, বোৱাৰী, তেনেকৈ নক'বা। মাৰৰ সঁচাকৈয়ে গা বেয়া। ঠক ঠক, আপোনালোকৰ নাটক মই বহুত দেখিছোঁ, এই বুলি কৈ পূজাই ফোনটো কাটি দিলে।
শিৱনাৰায়ণৰ হাতৰ পৰা ফোনটো সৰি পৰিব খুজিছিল। তেওঁৰ চকুৰ আগত যেন পৃথিৱীখন ঘূৰিবলৈ ধৰিছিল। তেওঁৰ একমাত্ৰ পুত্ৰ, যাৰ বাবে তেওঁলোকে জীৱনৰ সকলো ত্যাগ কৰিলে, আজি সি ইমান পৰ হৈ গ'ল। গাঁৱৰ মানুহে দেখি আছিল কেনেকৈ বৃদ্ধ দম্পতীহালৰ অৱস্থা দিনে দিনে শোচনীয় হৈ পৰিছিল। ৰাহুলে টকা পইচা পঠোৱা বন্ধ কৰি দিলে। সুশীলাৰ চিকিৎসাৰ বাবে শিৱনাৰায়ণে প্ৰথমে ঘৰৰ 2-এপদ বস্তু বিক্ৰী কৰিলে। তাৰ পিছত তেওঁলোকৰ শেষ সম্বল খেতি মাটিডৰাও বিক্ৰী কৰিবলৈ বাধ্য হ'ল। তথাপিও সুশীলাৰ অৱস্থা ভাল নহ'ল। এদিন গাঁৱৰ মুখিয়ালজনে আহি ক'লে, শিৱ, তই আৰু কিমান কষ্ট কৰিবি? চহৰত এখন ভাল বৃদ্ধাশ্ৰম আছে বুলি শুনিছোঁ। তাত খোৱা বোৱা থকা মেলা চিকিৎসাৰ সকলো সুবিধা আছে। শিৱনাৰায়ণৰ চকু পানী ওলাই আহিল। মোৰ কপালত এইটোও লিখা আছিল নে? নিজৰ ল'ৰা থাকোঁতে মই বৃদ্ধাশ্ৰমত থাকিব লাগিব? সুশীলাই কান্দি কান্দি ক'লে, আমাৰ কপালৰ লিখন কোনে খন্দাব? যি আছে তাকেই মানি ল'ব লাগিব। অৱশেষত তেওঁলোকে দুখেৰে ভৰা হৃদয়েৰে গাঁওখন, তেওঁলোকৰ মৰমৰ ঘৰখন এৰি চহৰৰ বৃদ্ধাশ্ৰমলৈ যাবলৈ সিদ্ধান্ত ল'লে। যোৱাৰ আগদিনা ৰাতি সুশীলাই তুলসীৰ তলত চাকি এগছি জ্বলাই বহুত সময় প্ৰাৰ্থনা কৰিলে। শিৱনাৰায়ণে আহঁত গছজোপাৰ তলত বহি আকাশৰ তৰাবোৰলৈ চাই ৰ'ল। তেওঁলোকৰ বুকুৰ ভিতৰত এখন ধুমুহা চলি আছিল। বৃদ্ধাশ্ৰমৰ জীৱন তেওঁলোকৰ বাবে নতুন আছিল, কিন্তু তাত তেওঁলোক অকলশৰীয়া নাছিল। তেওঁলোকৰ দৰে বহুতো দুৰ্ভগীয়া মাক দেউতাক তাত আশ্ৰয় লৈ আছিল। কিন্তু শিৱনাৰায়ণৰ মনটো সদায় ৰাহুলৰ বাবে অপেক্ষা কৰিছিল। তেওঁ ভাবিছিল কিজানি ৰাহুলে নিজৰ ভুল বুজিব পাৰি তেওঁলোকক এবাৰ চাবলৈ আহে। প্ৰতিটো খোজৰ শব্দত, প্ৰতিটো অচিনাকি মাতত তেওঁ উচপ খাই উঠিছিল, ৰাহুল আহিল নেকি? সুশীলাৰ স্বাস্থ্য দিনে দিনে বেয়াৰ ফালে ঢাল লৈছিল। এদিন তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল। শিৱনাৰায়ণ তেওঁৰ কাষতে বহি আছিল, তেওঁৰ হাতখন খামুচি ধৰি। মৃত্যুৰ আগমুহূৰ্তত সুশীলাই কথমপি মাতিলে, ৰাহুলক ক'ব, মই তাক বহুত বহুত মৰম কৰিছিলোঁ, কিন্তু মাক হোৱাৰ যন্ত্ৰণা আৰু সহ্য নহয়। যদি পৰজনম বুলি কিবা আছে, মই যেন আৰু কেতিয়াও মাক নহওঁ। তেওঁৰ চকুৰ পৰা দুধাৰি লো বৈ আহিল। শিৱনাৰায়ণৰ বুকুত যেন কোনোবাই গধুৰ শিল এটা হেঁচা মাৰি ধৰিছিল। তেওঁৰ চকুৰ পানীয়ে সুশীলাৰ হাতখন তিয়াই পেলাইছিল। সুশীলাৰ মৃত্যুৰ পিছত শিৱনাৰায়ণ সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিল। তেওঁৰ জীৱনৰ একমাত্ৰ সংগীও তেওঁক এৰি গুচি গ'ল। তেওঁৰ মনত পুত্ৰৰ প্ৰতি কোনো ক্ষোভ নাছিল, আছিল কেৱল অপাৰ বেদনা আৰু কিছু অনুশোচনা। তেওঁ ভাবিলে, হয়তো আমি তাক সঠিক শিক্ষা দিব নোৱাৰিলোঁ, হয়তো আমাৰ মৰমতেই কিবা ত্ৰুটি আছিল। এদিন তেওঁ এখন চিঠি লিখিলে ৰাহুললৈ। তেওঁৰ কপা কপা হাতেৰে তেওঁ লিখিলে, মৰমৰ ৰাহুল, আশা কৰোঁ তই ভালে আছ। তোৰ মা আৰু নাই। তেওঁ তোক বহুত মনত পেলাইছিল। যোৱাৰ আগতে তেওঁ কৈ গৈছে তেওঁ তোক বহুত মৰম কৰে। বাবা, আমি হয়তো ভাল মাক দেউতাক হ'ব নোৱাৰিলোঁ, তোক হয়তো সেইখিনি দিব নোৱাৰিলোঁ যিখিনি তই বিচাৰিছিলি। তাৰ বাবে আমাক ক্ষমা কৰি দিবি। আমি এতিয়া গুচি গৈছোঁ, তোৰ জীৱনৰ পৰা নহয়, এই পৃথিৱীৰ পৰা। মনত ৰাখিবি, এবাৰ আমি গুচি গ'লে আৰু কেতিয়াও ঘূৰি নাহোঁ। যেতিয়া কেতিয়াবা অকলশৰীয়া হৈ পৰিবি, যেতিয়া জীৱনৰ বাটত কোনোবাই তোক আঘাত দিব, তেতিয়া হয়তো আমালৈ মনত পৰিব। তেতিয়া হয়তো বুজিবি মাক দেউতাকৰ মৰম কিমান নিস্বাৰ্থ আছিল। তই সুখী হ, আমাৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব। ইতি তোৰ দুৰ্ভগীয়া দেউতা শিৱনাৰায়ণ। চিঠিখন পঠিয়াই দিয়াৰ কেইদিনমান পিছতে এদিন পুৱা বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই শিৱনাৰায়ণক তেওঁৰ কোঠাত মৃত অৱস্থাত পালে। তেওঁৰ মুখত এটা শান্ত কৰুণ হাঁহি লাগি আছিল, যেন তেওঁ সকলো দুখ কষ্টৰ পৰা মুক্তি পালে। চিঠিখন যেতিয়া ৰাহুলৰ হাতত পৰিল তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। চিঠিখন পঢ়ি ৰাহুলৰ ভৰিৰ তলৰ মাটি যেন আঁতৰি গ'ল। তাৰ চকুৰ আগত ভাহি উঠিল তাৰ শৈশৱৰ দিনবোৰ, কেনেকৈ দেউতাকে তাক কান্ধত উঠাই পথাৰলৈ লৈ গৈছিল, কেনেকৈ মাকে তাক পচন্দৰ পিঠা পনা বনাই খুৱাইছিল, কেনেকৈ তাৰ অসুখ হ'লে গোটেই ৰাতি উজাগৰে থাকিছিল। সি অনুভৱ কৰিলে যে সি কিমান ডাঙৰ ভুল কৰিলে। সি তাৰ মাক দেউতাকক কিমান কষ্ট দিলে। মা, দেউতা, মোক ক্ষমা কৰি দিয়া, সি চিঞৰি উঠিল। তাৰ চকুৰে অবিৰাম চকুলো বৈ আছিল। সি আলমাৰীৰ পৰা মাক দেউতাকৰ এখনি পুৰণি কলা বগা ফটো উলিয়াই আনি বুকুত সাৱটি হুক হুকাই কান্দিবলৈ ধৰিলে।
পূজাই আহি তাক সান্তনা দিবলৈ চেষ্টা কৰিলে। ৰাহুল, যি হ'ল হৈ গ'ল, এতিয়া কান্দি লাভ নাই। ৰাহুলে তাইৰ ফালে চালে। তাৰ চকুত আছিল ঘৃণা আৰু অনুশোচনা। সকলো তোমাৰ বাবেই হ'ল পূজা। তুমি মোক মোৰ মা দেউতাৰ পৰা আঁতৰাই আনিলা। তুমি মোক এনেকুৱা এটা পাপ কৰিবলৈ বাধ্য কৰালা যাৰ কোনো প্ৰায়শ্চিত্ত নাই। পূজায়ো যেন কথাবোৰ বুজি পালে। ৰাহুল আৰু পূজা গাঁৱলৈ ঘূৰি আহিল। যিখন ঘৰ এদিন হাঁহি আনন্দেৰে ভৰি আছিল, আজি সেইখন নীৰৱ নিস্তব্ধ। চোতালৰ তুলসীৰ থানখন ভাগি গৈছে। বেৰবোৰত শেলুৱৈয়ে ঢাকি ধৰিছে। ঘৰটোৰ চৌপাশে বন জংঘলে আগুৰি ধৰিছে। ৰাহুল বাৰেণ্ডাত বহি পৰিল। তাৰ চকুৰে আকৌ লোটক বৈ আহিল। সি মনত পেলালে কেনেকৈ দেউতাকে এই বাৰেণ্ডাতে বহি তাৰ বাবে অপেক্ষা কৰিছিল, কেনেকৈ মাকে চোতালখনতে তাৰ লগত খেলিছিল। সি অনুভৱ কৰিলে সি কেৱল মাক দেউতাককেই হেৰুওৱা নাই, সি নিজৰ শিপাডালকেই হেৰুৱাই পেলাইছে। সেইদিনা ৰাহুলে এটা প্ৰতিজ্ঞা কৰিলে। সি তাৰ মাক দেউতাকৰ স্মৃতিত এখন ডাঙৰ, সকলো সুবিধা থকা বৃদ্ধাশ্ৰম নহয়, এখন আশ্ৰম নিৰ্মাণ কৰিব। এনে এখন ঠাই য'ত কোনো মাক দেউতাকে নিজৰ সন্তানৰ দ্বাৰা পৰিত্যক্ত হৈ অকলশৰে থাকিবলগীয়া নহয়, য'ত তেওঁলোকে জীৱনৰ শেষ সময়খিনি শান্তি আৰু সন্মানেৰে কটাব পাৰে, য'ত সি সেই সকলো মাক দেউতাকক কোনো বিনিময় নোহোৱাকৈ সেৱা কৰিব, যি সেৱা সি তাৰ মাক দেউতাকক কৰিব নোৱাৰিলে। মাক দেউতাকক অৱহেলা কৰা, তেওঁলোকৰ নিস্বাৰ্থ মৰমক সহজভাৱে লোৱাটো এনে এক বেদনা, এনে এক অনুশোচনা, যি আমাক চিৰদিন খেদি ফুৰে। তেওঁলোক জীয়াই থাকোঁতে আমি তেওঁলোকৰ মূল্য নুবুজোঁ, কিন্তু যেতিয়া তেওঁলোক গুচি যায় তেতিয়া ৰৈ যায় কেৱল স্মৃতি আৰু এটা অপূৰণীয় শূন্যতা। সেই শূন্যতা পৃথিৱীৰ কোনো বস্তুৱেই পূৰণ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, কাহিনীটো শুনি আপুনি কেনে পালে নিশ্চয় জনাব, আৰু ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।